এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। চুৰ ডকাইত হত্যাকাৰী ধৰ্ষণকাৰী লুণ্ঠনকাৰী সকলো ধৰ্মতেই থাকে, কিন্তু বদনাম অকল মিয়া মুছলমানৰ ওপৰত জাপি দিয়া হয়। 2014 চনৰ পিছৰ পৰা চুৰ ডকাইত হত্যাকাৰী ধৰ্ষণকাৰী লুণ্ঠনকাৰী সকলোবোৰ যেন ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজতে বেছি হৈছে বুলি কিছুমানে প্ৰচাৰ কৰি আছে। এইবাৰ সৰব হৈ পৰিছে মানৱজ্যোতি বৰুৱা। কিছু সময় পূৰ্বে ফেচবুক পোষ্টৰ জৰিয়তে মানৱজ্যোতি বৰুৱাই কৈছে, শৃংখল চলিহাৰ শিৱসাগৰৰ ঘৰত উপস্থিত হৈছে মৌলানা বদৰুদ্দিন আজমলৰ কাষত বহি শৃংখল চলিহাই কৈছে, আমি না হিন্দু না মুছলমান, আমি পিয়ৰ জাতীয়তাবাদী। শৃংখল পিয়ৰ জাতীয়তাবাদী হয়নে নহয় সেয়া মই নাজানো, কিন্তু শৃংখলে যে কৈছে আমি না হিন্দু না মুছলমান, এই কথাটোকেই আমি বহু আগৰ পৰা কৈ আহিছো। চুৰ ডকাইত হত্যাকাৰী ধৰ্ষণকাৰী লুণ্ঠনকাৰী সকলো ধৰ্মতেই থাকে, কিন্তু বদনাম অকল জাপি দিয়া হয় মুছলমানৰ ওপৰত।